ফাৰ্ষ্টে কৈ দিছোঁ যে এই ভিডিঅ'টো আজিৰ নহয়, এই ভিডিঅ'টো 4-5 দিনৰ আগৰ ভিডিঅ'। মানে কথাটো এনেকুৱা ধৰণৰ আছিলে, মই গৈছিলোঁ বিশেষ এটা কামত নগাঁৱলৈ আৰু দোকানখন তাৰ কাৰণে মই 6-7 দিনমান বন্ধ ৰাখিছিলোঁ আৰু বন্ধ ৰখা সুযোগ লৈ পেলাই এই দোকানখন মোৰ দোকান দিয়া ঠাইখিনিত বহি গ'ল। যদি বোলে তেওঁলোকে নাজানি নুশুনি দোকানখন তেনেকৈ মোৰ ঠাইত বহাই দিছিলেহি তেতিয়া বেলেগ কথা আছিলে। তেওঁলোকে দেখি আছে মই ৰেগুলাৰ দোকান দিয়া আৰু কাষ্টমাৰ হিচাপে মোৰ দোকানতো আহিছে, তেনেস্থলত মোৰ দোকান দিয়া ঠাইখিনি তেওঁলোকে কেনেকৈ ল'ব পাৰে আৰু এইটো কেনেকুৱা ধৰণৰ কথা হ'ব পাৰে। আৰু মই যেতিয়া কৈছোঁ আপোনালোকৰ দোকানখন আঁতৰাই দিয়ক, মোৰ দোকানখন মই বহাব লাগে, মোৰ জেগা নাইকিয়া। মই তেনেকৈ কওঁতে দাদাজনে তেতিয়া কৈছে, এইকণ তোমাৰ জেগা বুলি নাম লিখি থোৱা নাই। হয়, গম পাইছোঁ এইকণ মোৰ জেগা বুলি নাম লিখি থোৱা নাইকিয়া, কিন্তু ওচৰৰ দোকানকেইখনে কৈছিলে যে এইখিনিতে এজনী ছোৱালী বহে আৰু তেওঁ নিজেও দেখিছে মই যে সেইখনত সদায় বহোঁ। গতিকে আৰু কি ক'ম আৰু, তেওঁ মতলবীকৈ দোকানখন বহাইছে। দোকানখন পাছত কৈছে কি উঠাই দিম বুলি, কিন্তু এতিয়া আজি 4-5 দিন হৈ গ'ল, দোকানখন এতিয়াও উঠোৱা নাই। যদি তেওঁ ভাল মেণ্টেলিটি মানুহ হয় অবভিয়াছলি দোকানখন উঠাব, যদি নহয় তেতিয়াহ'লে গম পামেই আৰু এটা কথা, মোৰ দোকানৰ কাষতে এখন দোকান বহিছিলে, হয়তো আপোনালোকে চিনিও পায়, আমাক দেখিছিলেও একেলগে। আৰু তাই যেতিয়া দোকান কেইদিনমান বন্ধৰ পাছত দোকানখন দিব গৈছিলে, তেতিয়া তাইৰ জেগাকণ মানে কোনেও উলিয়াই দিয়া নাছিলে। আনকি তাই নিজৰ জেগাকণো মানে দোকান চপাই নাইকিয়া কৰি পেলালে। আৰু যদি তাইৰ কাৰণে জেগা উলিয়াই দিব নোৱাৰে তেতিয়াহ'লে এই নতুন দোকানখনৰ কাৰণে কিয় জেগা উলিয়াই দিব পাৰিছে নাজানো। আৰু এইবিলাক জানো ভাল কথা হৈছে? বাকী কিনো ক'ম আৰু, এয়া দেখিছেনে আকৌ লাষ্টত বহুত বেছি কাজিয়া হৈছে। মানে আমাৰ লাইনটো এই জেগাখিনিক লৈ পেলাই বহুতে মানে কাজিয়া কৰি থাকে, নতুন দোকান আহি থাকে, কাজিয়া কৰি থাকে, এইবিলাকে চলি আছে। দোকানখন ইমান কষ্টকৈ শান্তিমতে দিম বুলি ওলাই যাওঁ, কিন্তু তাত গৈ একদম অশান্তি কৰি